অসম চৰকাৰে চাহ শ্ৰমিকক ভূমিপট্টা প্ৰদান কৰাৰ সিদ্ধান্তক লৈ মাজবাট অঞ্চলৰ চাহ বাগিচাত উৎসৱ মুখৰ পৰিৱেশ। অসম চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকসকলক ভূমিপট্টা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে ৰাজ্যজুৰি চাহ শ্ৰমিকসকলৰ মাজত আনন্দৰ ঢৌ উঠিছে। বিশেষকৈ মাজবাট অঞ্চলত এই সিদ্ধান্তক স্বাগতম জনাই উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে। মাজবাটৰ চাহ বাগিচাসমূহত শ্ৰমিকসকলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছে। ভূমিপট্টাৰ আশা বহুদিনীয়া আৰু সেই আশা পূৰণ হোৱাৰ সংখ্যাত শ্ৰমিকসকলে ঐতিহ্যময় ঝুমুৰ গীত আৰু নৃত্যৰ মাধ্যমেৰে ধন্যবাদ জ্ঞাপন কৰিছে। ঝুমুৰ নৃত্য চাহ জনজাতিৰ সংস্কৃতিৰ হৃদস্পন্দন। আজিৰ দিনটোত সেই নৃত্যই আনন্দ কৃতজ্ঞতাৰ নতুন আশা প্ৰকাশৰ মাধ্যম হৈ উঠিছে। ভূমিপট্টা প্ৰদানৰ সিদ্ধান্ত চাহ শ্ৰমিকসকলৰ উন্নত কৰাৰ লগতে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। চাহ শিল্পৰ সৈতে জড়িত লক্ষাধিক শ্ৰমিকৰ বাবে এই সিদ্ধান্ত এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি বিশ্লেষকসকলে মত ব্যক্ত কৰিছে। আৰু অসম চাহ মজদুৰ সংঘ মাজবাট আঞ্চলিক সমিতিৰ সম্পাদক কৈলাশ তাঁতীয়ে এনেদৰে মন্তব্য কৰে। নিউজ ডেস্ক ৰিপৰ্ট, অৰুণোদয় অসম। হেমন্ত বিশ্ব শৰ্মা ছাৰ নমস্কাৰ। আমি পাৰ্টা পাই পেলাই আমাৰ বহুত মানে ফূৰ্তি, আমাৰ একদম পূৰা খুচি হৈছোঁ। চবেই আমি ধন্যবাদ দিম, আমাৰ চৰকাৰক ডাঙৰ কৰিম আৰু ধন্যবাদ ওপৰত উঠাম। আমাৰ ডাঙৰ চৰকাৰক শুনি ভাল লাগিছে। আমি কিমান কষ্ট কৰোঁ বাগানত, ৰাতিপুৱাৰ পৰা আমি 6টা বজাতে ঘৰত সোমাওঁ। কিমান আমি দুখীয়া মানুহ আৰু চলিব পৰা নাই, কিমান কষ্ট হৈছে। ছাৰ আপোনাক ধন্যবাদ যে আমাৰ অলপ কাৰেণ্ট বিলটো কমাই দিব, সেইটো আমাৰ ধন্যবাদ। বাকীটো আমি দি আছে, চাউল পাই আছোঁ, ঘৰ পাই আছোঁ, এতিয়া আমাৰ অৰুণোদয় পাম। বহুত ফূৰ্তি হৈছে, মানুহবিলাকে ইমান ভাল পাইছে। ছাৰ আমাৰ হেমন্ত বিশ্ব শৰ্মা, আমাৰ মোদী চৰকাৰক নমস্কাৰ, চবক নমস্কাৰ কৰি আছোঁ। ইমান ভাল লাগিছে শুনি পেলাই। চব মানুহ আমি বাগানত এইটোৱে কথা পাতি আছোঁ, আমাৰ চৰকাৰক আমি ডাঙৰ আৰু মানে আমি ধন্যবাদ দিম। চবেই কৈ আছে বাগানত ইমান ভাল লাগিছে, চব বস্তু পাই আছোঁ, কি পোৱা নাই চব পাই আছোঁ। কিন্তু আমি আমাৰ চৰকাৰক আমি মানে आशीर्वाद দিব লাগে, সেইটোৱে কৈ আছে। सबको के आगे जोहार जाना था, सबको के हेमंत विश्व शर्मा के भी बहुत बहुत धन्यवाद जाना था। जते कि हमनी के माँ बाबा गिला और आजी दादी गिला नाना नानी गिला बहुत कष्ट कर रहे और कष्ट करके 200 साल हो गए, किंतु एसटी नहीं पावा हले। एसटी नहीं पावा गति के बहुत दुख लगले हमनी के, किंतु कि हमनी के माँ गिला दादा गिला और आहन उगला जो सब कोई कहूँ भी जात रहे, कोनो एक खोजे के लिए डांगोर पढ़ा लिखा भी जात रहे हले भी उ सबके कोनो नहीं मिलत रहे, कोनो सुविधाएं नहीं मिलत रहे। खाली साइड करके खाली बोरो के और बेलेग जाति के लगे, किंतु हमने आदिवासी के कुकुर निसना भी कुकुर के जैसे व्यवहार करें वैसे व्यवहार होते रहे। किंतु आज एक कथाटा के सुन के बहुत भल लगल जे हेमंत विश्व शर्मा हमनी के आज एसटी दे और बागान के हाजरा बढ़ाई दे और पीछे जोनटा हमनी आज जोनटा बागान क्वार्टर में आई उ क्वार्टरटा हमनी के निजर होई तो बहुत बहुत भल लगे गिला कथा सुन के। कहे कि निजर क्वार्टर तो हमनी जखन तक परमानेंट रहत रही सखन तक क्वार्टरटा हमनी के रहत रहे, जखन हमनी हुआ से रिटर्न हो जाते रहे हमनी के माँ बाबा गिला सखन उ क्वार्टर छोड़ के हमनी के माने एक टाइम ऐसे होते रहे जो हमनी के हाथ में टाका पैसा नहीं रहते रहे हमनी के आदमी के, तो अघोरी जीवन यापन करे लोगिया निसना हो जाते रहे। किंतु आज क्वार्टरटा हमनी के मिल के माने एगिला कथा सुन के क्वार्टर जखन हमनी के निजर होई और सब वस्तु निजर होई, हमनी के 3टा वस्तु डिमांड करा जाए क्वार्टरटा निजर होए लगी, हमनी जौन माटी में उ माटीटा भी निजर होए लगी और हमनी के एसटी देख लगी बोल के। तो आज 3टा जुदी विचारटा के हेमंत विश्व शर्मा और वहाँ नुकर आगू दिगे मंत्री उगला जुदी हमनी के बातटा के बुझलन आदिवासी के, तो बहुत बहुत धन्यवाद। मैं इतनेटा बोल के मोर बक्तव्य बंद करत हूँ। जोहार जोहार नमस्कार। আজি মাজবাট আঞ্চলিক অসম চাহ মজদুৰ সংঘৰ 7খন চাহ বাগিচাৰ শ্ৰমিক ৰাইজৰ লগত আমি সমগত হৈছোঁ আৰু আমি দেখা পালোঁ আমাৰ যি শ্ৰমিক ৰাইজ আই মাতৃসকলে বহুত আনন্দিত, বহুত সুখী। কাৰণ আজি আমাৰ দীৰ্ঘদিনৰ যি দাবী আছিলে ভূমিৰ অধিকাৰ,
সপোনত আজি সঁচাকৈ বাস্তৱ। আৰু এটা ঐতিহাসিক দিন বুলি ক'ব লাগিব, কাৰণ আজি আমি চাহ বাগিচাত যিটো কোৱাৰ্টাৰত আজি থাকি আছিলোঁ, সেই কোৱাৰ্টাৰবিলাকত আমি যেতিয়া ৰিটায়াৰ হৈ যায়, আমাৰ মা দেউতাহঁতে বা শ্ৰমিক ৰাইজে ৰিটায়াৰ হৈ যায়, তেতিয়া আমি ঘৰটো খালী কৰিব লগা হৈ আছিলে। গতিকে আজি এই চৰকাৰ, আমাৰ যি বিজেপি চৰকাৰ, মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি আমাক ম্যাদী পাট্টা দিয়াৰ কাৰণে যি পদক্ষেপ লৈছে আৰু দিবই, বিধানসভাত এইটো উত্থাপন হ'লেই আৰু কাৰ্যকৰীও হ'ল। তো তেওঁক আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ যি চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধিও হ'ব লাগে বুলি আমি তেওঁক অনুৰোধ জনাইছোঁ, আৰু নিশ্চয় হ'ব, আশা আছে আমাৰ বিজেপি চৰকাৰৰ লগত। আৰু মাননীয় আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱৰ আমাৰ আশা আৰু বিশ্বাস সকলো আছে। ইয়াৰ লগতে আমাৰ ৰূপেশ গোৱালা ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ অসম চাহ মজদুৰ সংঘ, আছা, আটছা, আমাৰ যিমানে জাতীয় সংগঠন আছে তেওঁলোকক তেওঁলোকক আন্দোলন কৰিছিলে, সেই আন্দোলনৰ ফল আজি পালোঁ বুলি আমি আশা কৰোঁ। ইয়াৰ পূৰ্বে বহুত চৰকাৰ আহিলে, বহুত চৰকাৰ বনালে, চৰকাৰ কিবা হ'ল, কিন্তু একমাত্ৰ এই বিজেপি চৰকাৰ, আমাৰ যিটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি আমাৰ আদিবাসী চাহ জনগোষ্ঠী যিসকল আমাৰ চাহ শ্ৰমিক ৰাইজ আছে, তেওঁলোকে নিজৰ যিটো অধিকাৰ, আমাৰ যিটো লেণ্ড পাট্টা, মাটি পাট্টা পাবলৈ সক্ষম হৈছে। আমাৰ ইতিমধ্যে আমাৰ যিটো অসম বিধানসভাত এই বিলখন পাছ হৈছে, আৰু আমি সুখী হৈছোঁ, কাৰণ আজি 200 বছৰ হৈ গ'ল চাহ বাগানত কোনো চৰকাৰে আমাক গুৰুত্ব দিয়া নাছিলে। বাগানৰ ৰাইজক খালি ভোট বেংক হিচাপেহে গণ্য কৰি আছিলে, ব্যৱহাৰ কৰি আছিলে। কিন্তু এইখন বিজেপি চৰকাৰ অহাৰ পিছত আমাৰ চাহ বাগিচাৰ যিটো ৰাস্তা পকীকৰণ হৈ আছে, চাহ বাগিচাত প্ৰধানমন্ত্ৰী যিটো আৱাস গৃহ ঘৰ, এই ঘৰ হৈ আছে। চাহ বাগিচাত আজি আপোনাৰ MGNৰেগা কাম হৈ আছে, আৰু বিভিন্ন ডেভেলপমেণ্টৰ কাম হৈ আছে। আৰু আজি এই বিজেপি চৰকাৰে আমাৰ আদিবাসী চাহ জনগোষ্ঠীৰ কাৰণে 3% চাকৰিত ৰিজাৰ্ভেশ্যন দিছে। আদিবাসী চাহ শ্ৰমিক ৰাইজৰ কাৰণে এতিয়া ঘৰে ঘৰে অৰুণোদয় হৈ আছে, ৰেচন কাৰ্ড দিছে, যথেষ্ট কাম কৰি আছে এইখন চৰকাৰে। গতিকে মই এজন চাহ জনগোষ্ঠীৰ সন্তান হিচাপে মই সমূহ আমাৰ যিসকল মন্ত্ৰী আছে, আমাৰ ৰূপেশ গোৱালা ডাঙৰীয়া আছে, আমাৰ আছা, আটছা, আমাৰ অসম চাহ মজদুৰ সংঘ, এই সকলোৱে বহুত দিনৰ পৰা আন্দোলন কৰি আছিল আমাৰ মাটি পট্টা জনজাতিকৰণৰ কাৰণে। আজি আমি লাহে লাহে এটা এটাকৈ আমি এই চৰকাৰৰ দিনত পাবলৈ সক্ষম হৈছোঁ। তাৰ কাৰণে মই আমাৰ চাহ জনগোষ্ঠী, আমাৰ আদিবাসী ৰাইজৰ তৰফৰ পৰা মই আমাৰ যি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ আৰু জোহাৰ জনাইছোঁ। ধন্যবাদ।